সকলো জীৱৰে নিজ ঊৰ্জা থাকে। যদি এই ঊৰ্জাই সঠিক সময়ত সঠিক দিশ পায় তেতিয়া ই জীৱ শ্ৰেষ্ঠ কৰি তোলে, আৰু যেতিয়া ই বিপথে পৰিচালিত হয় তেতিয়া ই জীৱক হ্ৰাস কৰি তোলে। চতুৰ্দশ আৰু পঞ্চদশ শতাব্দীৰ মাজভাগত অধৰ্মৰ প্ৰভাৱ ইমানেই আছিল যে নিজৰ মনোবাঞ্ছিত ফল প্ৰাপ্তিৰ বাবে বিভিন্ন জীৱ জন্তুৰ বলি দিয়া হৈছিল, আৰু বিভিন্ন থানত মানুহৰো বলি দিয়া হৈছিল। এই বলিবোৰক ভোগী বুলি আখ্যা দিয়া হৈছিল। শ্ৰীমদ ভাগৱত গীতাত ভগৱানে কৈছে, যেতিয়াই পৃথিৱীত ধৰ্মৰ গ্লানি হয়, অধৰ্মৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পায়, সাধুসকলৰ পৰিত্ৰাণ আৰু দুষ্কৃতিকাৰীসকলৰ বিনাশ সাধন কৰি আকৌ ধৰ্ম সংস্থাপনৰ কাৰণে তেওঁ যুগে যুগে অৱতাৰ লয়। এই চিৰন্তন সত্যকে সাধ্য কৰি তুলিবলৈ পঞ্চদশ শতাব্দীৰ মাজভাগত শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ হয়। 1449 খ্ৰীষ্টাব্দত আহিন মাহৰ শুক্লা দশমী তিথিত বৰদোৱাৰ আলিপুখুৰী নামৰ ঠাইত মহাপুণ্যৱতী সত্যসন্ধা আৰু কুসুম্বৰ ভূঞা দেৱৰ ঘৰত শ্ৰীমন্ত শংকৰদেৱে জন্মগ্ৰহণ কৰে। অনুপম সৌন্দৰ্যৰ প্ৰতিমূৰ্তি আছিল শংকৰদেৱ। শাৰীৰিক বলৰ ক্ষেত্ৰতো তেওঁ আছিল অতুলনীয়। বিদ্যা শিক্ষাৰ প্ৰতি একেবাৰে মনোযোগ নোহোৱাৰ বাবে বুঢ়ীমা খেৰকুটিয়ে মহাসংকটত পৰিবলগীয়া হৈছিল, আৰু বহুত বুজনি দি তেওঁক মহেন্দ্ৰ কন্দলীৰ বিদ্যালয়ত নামভৰ্তি কৰাই দিছিল। কিন্তু বিদ্যালয়লৈ গৈয়েই ক ফলা শিকিয়েই তেওঁ অফুৰন্ত মেধা, প্ৰজ্ঞা আৰু প্ৰতিভাৰ পৰিচয় দিছিল। কৰতল কমল, হাতৰ তলুৱা পদুম ফুলৰ দৰে, কমল দল নয়ন, চকু পদুম ফুলৰ পাহিৰ দৰে, ভৱদৱ দহন, সংসাৰৰ দুখ নাশ কৰোতা, গহন বন শয়ন, গভীৰ বনত বাস কৰা, এনে পদ্য ৰচনা কৰি গুৰুক মুগ্ধ কৰি তোলে, আৰু গুৰুৱে তেওঁক দেৱ উপাধিৰে বিভূষিত কৰে। ইয়াৰ পিছতে শংকৰৰ নাম শংকৰদেৱ হৈ পৰে। শিক্ষা সাং কৰাৰ পিছত কিছুদিনৰ কাৰণে তেওঁ ভূঞা ৰাজ্যৰ দায়িত্ব বহন কৰিব লগা হৈছিল, কিন্তু যাৰ আবিৰ্ভাৱ ধৰ্ম সংস্থাপনৰ কাৰণে হৈছে, তেওঁক ৰাজকাৰ্য ভোগ বিলাসে বন্দী কৰি ৰাখিব পাৰে জানো? সকলোবোৰ জলাঞ্জলি দি তেওঁ শাস্ত্ৰ চৰ্চাত বিলীন হৈ পৰে। ভগৱানেই একমাত্ৰ স্ৰষ্টা, দ্ৰষ্টা, ধাতা, ত্ৰাতা আৰু সংহাৰতা। সৃষ্টি স্থিতি প্ৰলয়ৰ তেওঁৱেই অধিকাৰী। এই মতবাদৰ ভিত্তিতে তেওঁ এক শৰণ ভাগৱতী ধৰ্ম প্ৰৱৰ্তন কৰে। তেওঁৰ ধৰ্মত অস্পৃশ্যতা, জাতি ভেদ আৰু জীৱহিংসাৰ স্থান নাই। শ্ৰীমন্ত শংকৰদেৱে গীত নাটৰ মাধ্যমেৰে ধৰ্মৰ প্ৰচাৰ কৰিছিল। বৰগীত, অংকীয়া নাট গুৰুজনাৰ আপুৰুগীয়া অৱদান। শ্ৰীমন্ত শংকৰদেৱে ছয়কুৰি বৰগীত, সিংহযাত্ৰা, কালীয় দমন, কেলিগোপাল, ৰাম বিজয়, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, পত্নী প্ৰসাদ আদি নাট ৰচনা কৰি অসমীয়া ধৰ্মীয় সাহিত্য আৰু সাংস্কৃতিক জগতখনক মহিয়ান কৰি থৈ গৈছে। ধৰ্ম প্ৰচাৰৰ প্ৰেৰণাতেই কীৰ্তন ৰচিত হ'ল। আজি আমি ঘৰে ঘৰে কীৰ্তন কৰোঁ। ভাগৱতৰ কাহিনীক লৈ তেওঁ সুকীয়াকৈ হৰিশ্চন্দ্ৰ বলিচলন আদি ৰচনা কৰে। ইয়াৰোপৰি ভক্তি প্ৰদীপ অনাদিপাতন, ভক্তি ৰত্নাকৰ, গুণমালা, ৰামায়ণৰ উত্তৰাকাণ্ড আদি বহুতো গ্ৰন্থ প্ৰণয়ন কৰি ধৰ্মৰ জগতখনক বিনন্দীয়া কৰি থৈ যায়। বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি ভাষা সাহিত্য সংস্কৃতিৰ বৰঘৰখন শুৱনি কৰি অসমীয়া সমাজখনক আটক ধুনীয়াকৈ সজাই পৰাই 119 বছৰ বয়সত 1568 চনত ইহলীলা সমৰণ কৰে। এনে মহাপুৰুষলৈ আজি শত শত প্ৰণাম জনাইছোঁ। তেওঁৰ বিষয়ে আমি সকলোৱে জানি থব লাগে, সেইকাৰণে ভিডিঅ'টো বনালোঁ। ধন্যবাদ।